हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই ৰিলাক্সি আপোনালোকক পুনৰবাৰ ষ্টাডি উইথ ৰিলাক্সি চেনেললৈ স্বাগতম জনালো हेलो स्टूडेंट गुड मॉर्निंग আজি মই এক্সাৰসাইজ 8.1 টোৰ কোৱেশ্চন নম্বৰ 3 পৰা আলোচনা কৰিম আগৰ কোৱেশ্চনটো মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো যদি কোনোবাই চোৱা নাই মই তলত লিংকটো দি দিম গৈ চাবগে পাৰিবা সো 3 নম্বৰ কোৱেশ্চনটো চোৱা 2x - 3 হোল টু দি পাৱাৰ 6 এটো হে আগৰটোৰ দৰে কৰিব লাগিব বাইনমিয়েল থিওৰিমৰ দ্বাৰা সূত্ৰটো মনত আছেনে মই যোৱাটো ভিডিঅ ধুনিয়াকে বুজাই দিছিলো সূত্ৰটো হে সূত্ৰটোতে এতিয়া আমি কৰিব লাগিব ইয়া যেহেতুকে 6 আছে এনৰ মান এবাৰ 6 হ'ব আৰু প্লাস ইয়াত যেহেতুকে মাইনাস আছে সো মাইনাসটো আমি প্লাসলে কনভাৰ্ট কৰি দিম কেনেকে কনভাৰ্ট কৰিম চোৱা 2x মাজত দিম প্লাস আৰু ব্ৰেকেটত দিম -3 যেহেতুকে ওপৰত 6 আছে সো nc0 এবাৰ এনৰ জায়গাত হ'ব 6c0 এৰ জায়গাত হ'ব এবাৰ 2x আৰু b জায়গাত হ'ব -3 সো 2x হোল টু দি পাৱাৰ 6 ইনটু b জায়গাত হ'ব -3 b টো নাপাদিলেও হ'ব কাৰণ b জায়গাত ওপৰত কি হৈ যাব ওপৰত যেতুকে 0 হ'ব গতিকে এনেকে হ'ব 2x ওপৰত হ'ব 6 - 0 সো -0 টো নাপাদিলেও হয় অকল 6 টো পাদিছো 6 পৰা 0 মাইনাস কৰিলে 6 এ হ'ব আৰু -3 ৰ ওপৰত যেতুকে 0 হ'ব সো 0 টো আমি পতা নাই সো ফাৰ্ষ্টতে এটোই হ'ব প্লাস 6c1 এবাৰ আহিব 1 6c1 2x 6 - 1 into -3 b জায়গাত হ'ব আৰু b ৰ পাৱাৰ হ'ব 1 1 টো নাপাতিলেও হয় প্লাস 6c2 2x 6 - 2 into -3 ওপৰত 2 হ'ব এবাৰ প্লাস 6c3 2x 6 - 3 into -3 ওপৰত হ'ব 3 যেহেতুকে এবাৰ তলত আছে 3 প্লাস 6c4 2x 6 - 4 into -3 ওপৰত হ'ব এবাৰ 4 প্লাস 6c5 হ'ব এবাৰ সোৱা 0 1 2 3 4 5 এখিনি সিৰিয়ালকে ধুনিয়াকে কৰি যাবা বাকি তাৰ পিছত a মানটো পাতিবা a ৰ মানৰ ওপৰত হ'ব এটোৰ পৰা এটো মাইনাস কৰি যাবা এটোৰ পৰা এটো এটোৰ পৰা এটো সোৱা নেক্সট b ৰ মানটোত হ'ব b ৰ ওপৰত পাৱাৰ হ'ব 0 প্ৰথমে আহিলে 0 সো 0 টো পাতা নাই যেতুকে 0 হলে 1 এ হৈ যায় ইয়াৰ ওপৰত 1 আছে এটো 1 বহিব 1 টো পাতা না পাতা কথা একেটাই নেক্সট ইয়াৰ ওপৰত 2 হ'ব ইয়াত তেনেকে 3 হৈছে ইয়াত 4 হ'ব আৰু ইয়াত হ'ব 5 6c5 2x হোল টু দি পাৱাৰ 6 - 5 into -3 ওপৰত হ'ব 5 যেতুকে এবাৰ 5 আছে যেতুকে এবাৰ 6 লৈকে আছে সো প্লাস 6c6 2x 6 - 6 into -3 হোল টু দি পাৱাৰ 6 এটোৱে এতিয়া 6c0 মানটো আমি পাওঁ 1 2x ৰ ওপৰত 6 আছে 2x সবাৰ পূৰণ কৰিব লাগিব 2x সবাৰ পূৰণ কৰিলে হ'ব 64 x to the power 6 x ৰ ওপৰত যেহেতুকে 6 আছে সো x to the power 6 প্লাস 6c1 এবাৰ 6c1 ৰ মানটো আমি উলিয়াম 6c1 এটো NCR ফৰ্মুলাত আছে NCR এটো ফৰ্মুলাটো এনেকে লিখে n ফেক্টৰিয়েল তলত r ফেক্টৰিয়েল n - r ফেক্টৰিয়েল এই সূত্ৰটো আমি ভাঙি দিম এতিয়া সো ওপৰত হ'ব 6 ফেক্টৰিয়েল সূত্ৰটোৰ মতে বহাই দিছো তলত হ'ব 1 ফেক্টৰিয়েল 6 - 1 ফেক্টৰিয়েল 6 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল মানে 1 এ হয় 6 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 5 ফেক্টৰিয়েল 6 টোক আমি 5 ফেক্টৰিয়েলকে লৈ যাম তেতিয়া কাটা কাটি ধুনিয়াকে যাব 6 into 5 ফেক্টৰিয়েল তলত হ'ব অকল 5 ফেক্টৰিয়েল 1 টো পাতা না পাতা একেটাই 5 ফেক্টৰিয়েল কাটা গল অকল থাকিলে 6 মই ঠিক তেনেকে 6c2 মানটো উলিয়াই লওঁ যেহেতুকে লাগিবই যেহেতুকে আমাক 6c2 মান কিমান হ'ব চোৱা 6c2 মান হ'ব ওপৰত 6 ফেক্টৰিয়েল তলত 2 ফেক্টৰিয়েল 6 ৰ পৰা 2 মাইনাস কৰিলে হ'ব 4 ফেক্টৰিয়েল 6 ফেক্টৰিয়েল এটো 2 ফেক্টৰিয়েলটোক আমি ভাঙি দিও 2 into 1 4 ফেক্টৰিয়েলটোক 4 ফেক্টৰিয়েল কৰি ৰাখো 2 into 1 কৰি ৰাখিলো into 4 ফেক্টৰিয়েল ওপৰটোক 4 ফেক্টৰিয়েল লৈকে লৈ আহো
6 5 4 4 4 কেনসেল গল 2 এটো কাটিলো 2 3 গুণে 6 3 5 গুণে 15 সো আমি 6c2 মান কিমান পালো 15 ঠিক তেনেকে 6c3 মানটো উলিয়াই লওঁ ওপৰত 6 ফেক্টৰিয়েল তলত 3 ফেক্টৰিয়েল 6 ৰ পৰা 3 মাইনাস কৰিলে হ'ব 3 ফেক্টৰিয়েল 6 ফেক্টৰিয়েল টোক আমি 3 ফেক্টৰিয়েল লৈকে লৈ আহো 6 5 4 3 এটা 3 ক আমি ভাঙি দিও 3 into 2 into 1 আৰু এটা 3 ফেক্টৰিয়েলক আমি তেনেকৈ ৰাখো এটো কাটা গল 3 এটো 3 দুগুণে 6 2 2 কেনসেল গল ওপৰত থাকিলে 5 আৰু 4 5 4 গুণে কিমান হয় 20 মই এখিনলৈকে উলিয়াই লৈছো আকৌ উলিয়াই লম পিছৰ কিটা সো আমি 6c1 ৰ মান কিমান পাইছিলো 6 2x ৰ ওপৰত কি হ'ব 6 ৰ পৰা 1 মাইনাস কৰিলে আমি পাম 5 into -3 প্লাস 6c2 মানটো আমি কিমান পাইছিলো 15 into 2x 6 ৰ পৰা 2 মাইনাস কৰিলে আমি পাম 4 এটো সোৱা যেহেতুকে মাইনাসৰ ওপৰত স্কয়াৰ আছে ইভেন নাম্বাৰ আছে যুগ্ম সংখ্যা সো মাইনাস তো প্লাস হৈ যাব আৰু 3 টোক স্কয়াৰ কৰিলে হ'ব 9 সো এটো অকল 9 পাতিলো প্লাস ঠিক তেনেকে 6c3 মানটো আমি কিমান পাইছিলো 20 into 2x ৰ ওপৰত কিমান হ'ব 6 ৰ পৰা 3 মাইনাস কৰিলে 3 মাইনাসৰ ওপৰত যেতুকে কিউব আছে সো মাইনাসে হৈ থাকিব অড নাম্বাৰ আছে অযুগ্ম সংখ্যা আৰু 3 টোক কিউব কৰিলে আমি কিমান পাম 27 এখিনলৈকে বুজি পালা প্লাস 6c4 6c5 6c6 এবাৰ এই দুটা মানটো উলিয়াই লওঁ 6c4 ৰ মানটো সোৱা ওপৰত 6 ফেক্টৰিয়েল তলত 4 ফেক্টৰিয়েল 6 ৰ পৰা 4 মাইনাস কৰিলে হ'ব 2 ফেক্টৰিয়েল 6 into 5 into 4 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল টোক 4 ফেক্টৰিয়েল কৰি ৰাখিলো 2 into 1 4 ফেক্টৰিয়েল কেনসেল গল 2 এটো কাটিলো 3 5 গুণে 15 ঠিক তেনেকে 6c5 ৰ মানটো উলিয়াই লোৱা 6 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 6 ৰ পৰা 5 মাইনাস কৰিলে 1 ফেক্টৰিয়েল 6 into 5 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল into 1 ফেক্টৰিয়েল মানে 1 এ হ'ব 5 ফেক্টৰিয়েল কেনসেল গল সো আমি কিমান পালো 6 এই ফেক্টৰিয়েলৰ অংকখিনি মই ধুনিয়াকে বুজাই দিছিলো আগৰ ভিডিও বিলাকত তোমালোকে চাই লবা ফেক্টৰিয়েলৰ যেটো অনুশীলনী আছিল কিটা আমি বহাই দিম 6c4 মানে আমি কিমান পালো 15 সো 15 into 2x 6 ৰ পৰা 4 মাইনাস কৰিলে হ'ব 2 মাইনাসৰ ওপৰত যেতুকে ইভেন নাম্বাৰ আছে যুগ্ম সংখ্যা সো এটো প্লাস হৈ যাব আৰু 3 ৰ ওপৰত যেতুকে পাৱাৰ টু 4 আছে সো হ'ব 81 প্লাস 6c5 ৰ মানে আমি পালো 6 2x 6 ৰ পৰা 5 মাইনাস কৰিলে হ'ব 1 -3 ৰ ওপৰত 5 আছে অড নাম্বাৰ অযুগ্ম সংখ্যা সো মাইনাসে হৈ থাকিব 3 ৰ ওপৰত যেতুকে 5 আছে সো হ'ব 243 প্লাস 6c6 এটোৰ মান সদায় 1 এ হয় 6 ফেক্টৰিয়েল কাটা যাব যেহেতুকে 2x ৰ ওপৰত হ'ব 6 ৰ পৰা 6 মাইনাস কৰিলে হ'ব 0 মাইনাসৰ ওপৰত যেহেতুকে ইভেন নাম্বাৰ আছে সো প্লাস হৈ যাব 3 টু দি পাৱাৰ 6 মানে 729 1 আৰু এটো পূৰণ কৰিলে হ'ব 64 x to the power 6 প্লাস এ মাইনাস প্ৰথমে এই দুটা পূৰণ কৰি লওঁ 6 লগত 3 পূৰণ কৰিলে হ'ব 18 18 এটো এক্সট্ৰাকে ৰাখি থওঁ 2x whole to the power 5 প্লাস 15 লগত 9 পূৰণ কৰিলে হ'ব 135 into 2x whole to the power 4 প্লাস এ মাইনাস 20 লগত 27 এটোটা ইনটু কৰিম এটোটা ইনটু কৰিলে হ'ব 540 2x whole cube প্লাস এটোৰ লগত এটো ইনটু কৰিম 15 আৰু 81 এটোটা ইনটু কৰিলে হ'ব 12 15 into 2x whole square প্লাস এ মাইনাস 6 ৰ লগত 243 এটো ইনটু কৰিলে হ'ব 1458 into অকল 2x হ'ব কাৰণ যেহেতুকে ওপৰ 1 আছে প্লাস এটো সোৱা যেহেতুকে 1 into 2x ৰ ওপৰটো কি আছে 0 মই আগৰ অংকসমূহটো বুজাই দিছিলো যে যিকোনো সংখ্যাৰ ওপৰত যেটা 0 থাকে সদায় আনসাৰটো কি হয় 1 হয় সো 2x ওপৰত 0 আছে এটো মানে 1 এ হ'ব 1 আৰু 1 দুইটা ইনটু কৰিলে 1 এ হ'ব হে 1 ৰ লগত 729 ইনটু কৰিলে হ'ব 729 নেক্সট লাইন টু সোৱা 64 x to the power 6 minus 18 into 2x ৰ ওপৰত 5 আছে
সো 2ক 5 বাৰ পূৰণ কৰিলে হ'ব 32x to the power 5 প্লাস 135 into 2x ৰ ওপৰত 4 আছে 2ক 4 বাৰ পূৰণ কৰিলে হ'ব 16x to the power 4 minus 540 into 2x ৰ ওপৰত কিউব আছে এটো 8 হৈ যাব 2 ওপৰত কিউব থাকিলে 8 হয় x কিউব প্লাস 1215 into 2x ৰ ওপৰত স্কয়াৰ আছে 4x স্কয়াৰ মাইনাস এ প্লাস এ মাইনাস 1458 into 2x এটো লগত ডাইৰেক্ট ইনটু কৰি দিও minus 2916x plus 729 next line to soa 64x to the power 6 minus এটা ইনটু কৰিম এটা ইনটু কৰিলে হ'ব 576x to the power 5 plus 135 into 16 এটা ইনটু কৰিম 2160x to the power 4 minus এটা ইনটু কৰিলে হ'ব 4320x cube plus এটা ইনটু কৰিম 4860x square minus 2916x plus 729 এইটোৱে অংকটো এইটোৱে আনসাৰ নেক্সট কোৱেশ্চনলে আহা নেক্সট 4 নম্বৰটো সোৱা x/3 plus 1/x whole to the power 5 এবাৰ 5 আছে প্ৰথম অংকগিটাৰ দৰে আমি আগতে মানবোৰ উলিয়াই থৈছিলো তাৰ পৰা এটা বহাই দিলে হল আমি আগত পাইছিলো এটা সূত্ৰমতে ইয়াত প্লাস এ আছে ওদিকে আমি একো প্ৰবলেম নাই ডাইৰেক্ট সূত্ৰটো বহাই দিলে হল 5c0 এৰ মান হ'ব x/3 b এৰ মান হ'ব 1/x সো এ জায়গাত হ'ব x/3 ওপৰত হ'ব 5 plus 5c1 x/3 5 minus 1 into 1/x ওপৰত একো সংখ্যা নহয় কাৰণ 1 এটা হ'ব 1 টো নবহালেও হয় plus 5c2 x/3 5 minus 2 into 1/x ওপৰত হ'ব স্কয়াৰ যেহেতু এবাৰ 2 আছে সো 2 হ'ল 5c3 x/3 5 minus 3 1/x whole cube 3 হ'ব plus 5c4 x/3 5 minus 4 into 1/x ওপৰত হ'ব 4 plus 5c5 x/3 5 minus 5 into 1/x ওপৰত হ'ব 5 এইটোৱে ফৰ্মুলা এটা মানবোৰ আমি বহাই দিম 5c0 মানটো 1 হয় x/3 ওপৰত 5 আছে সো x ৰ ওপৰত 5 হলে হ'ব x to the power 5 3 ৰ ওপৰত 5 হলে হ'ব 243 plus 5c1 আমি প্ৰথম অংককিটাত একিটা মান উলিয়াই লৈছিলো 5c1 ৰ মান হ'ব 5 into x/3 5 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 4 into 1/x plus 5c2 এটোৰ মান হ'ব 10 into x/3 5 ৰ পৰা 2 মাইনাস কৰিলে হ'ব 3 1 এটা সো 1/x ৰ ওপৰত হোল স্কয়াৰ আছে সো 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব আৰু x ক স্কয়াৰ কৰিলে হ'ব x স্কয়াৰ প্লাস 5c3 মান হ'ব 10 into x/3 5 ৰ পৰা 3 মাইনাস কৰিলে হ'ব 2 into 1/x হোল কিউব 1 ক কিউব কৰিলে 1 এ হ'ব x ক কিউব কৰিলে হ'ব x কিউব 5c4 ৰ মান 5 হয় x/3 5 ৰ পৰা 4 মাইনাস কৰিলে 1 পাম 1/x হোল টু দি পাৱাৰ 4 1 ৰ ওপৰত পাৱাৰ 4 থাকিলে 1 এ হ'ব x ৰ ওপৰত যেহেতুকে 4 আছে সো হোল x টু দি পাৱাৰ 4 প্লাস 5c5 ৰ মান 1 into x/3 ওপৰত হ'ব 0 5 ৰ পৰা 5 মাইনাস কৰিলে 0 into 1 ৰ ওপৰত 5 আছে সো 1 এ হ'ব তলত হ'ব x টু দি পাৱাৰ 5 এইটোই এটা সলভ কৰিম এটোৰ লগত এই গুটে সংখ্যাটো পূৰণ কৰিলে কি হ'ব x to the power 5 divided by 243 plus 5 into এটো হ'ব x to the power 4 তলত 3 ওপৰত 4 আছে 81 হ'ব into 1/x plus 10 into এটো ব্র্যাকেট দি থব পাৰা x cube
3 ওপৰত কিউব হলে হ'ব 27 into 1 by x square ব্ৰেকেট দি থলা plus 10 into x square 3 ওপৰত যেটোকে স্কয়াৰ আছে so 9 1 by x cube ব্ৰেকেট দিলু plus 5 into যেটোকে অকল 1 আছে so একেটা সংখ্যা হ'ব x by 3 into 1 by x to the power 4 plus এটা সোয়া এটো 1 আছে ইয়াটো 1 এ হ'ব যেটোকে গুটে সংখ্যাটোৰ ওপৰত 0 আছে যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে 1 এ হয় সো অকল হ'ব এটো 1 by x to the power 5 তলত 243 ওপৰত হ'ব x to the power 5 plus তলত হ'ব 81 আৰু x 81 into x ওপৰত হ'ব 5 into x to the power 4 into 1 1 তো পাতা নাপাতা কথা একেটাই 1 তো নাপাতিলেও হয় মই পাতি দিছো বাৰু plus তলত হ'ব 27 into x square 27 into x square ওপৰত হল 10 into x cube into 1 plus তলত হ'ব 9 into x cube ওপৰত হ'ব 10 into x square into 1 ঠিক তেনেকৈ এটো সোয়া তলত হ'ব 3 into x to the power 4 ওপৰত হ'ব 5 into x into 1 plus 1 by x to the power 5 এতিয়া আমি কাটাকাটি কৰিব পাৰিম তাত জায়গা নোহোৱাৰ কাৰণে ইয়াত মই আকৌ ভালকে পাতি লৈছো x এৰে x to the power 4 ক আমি কাটাকাটি কৰিব পাৰিম এটো হৈ যাব x কিউব যেহেতুকে এটা আছে ইয়াত চাৰিটা আছে আমাক লাগে আৰু তিনটা সো x কিউব হল এটোত সোয়া x স্কয়াৰ আছে ওপৰত আছে x কিউব ইয়াত আছে দুটা ইয়াত আছে তিনটা সো আমাক আৰু লাগে অকল এটা x ঠিক তেনেকৈ এটো সোয়া ইয়াত স্কয়াৰ আছে ইয়াত কিউব আছে গতিকে আমাক আৰু লাগে এটা x যত কম থাকে এটোত কম আছে এটোত বেছি আছে সো আমাক ইয়াত লাগিব এটা x ইয়াত আছে এটা x ইয়াত আছে চাৰিটা x গতিকে আমাক আৰু লাগিব x তিনটা এটোৱে সো আমি কি পালো x to the power 5 তলত হ'ব 243 প্লাস ওপৰত হ'ব এটো 1 আছে 1 তো পাতা নাপাতা একেটাই 5 ৰ লগত 1 ইনটু কৰিলে 5 এ হ'ব 5x কিউব ডিভাইডেড বাই 81 প্লাস 10 বাই 27 ইয়াত থাকিলে ওপৰত x সো x এটা হ'ব প্লাস তলত হ'ব 9x ওপৰত 10 আৰু 1 ইনটু কৰিলে হ'ব 10 প্লাস তলত হ'ব 3x কিউব ওপৰত হ'ব 5 ৰ লগত 1 ইনটু কৰিলে 5 প্লাস 1 by x to the power 5 এইটোৱে আনসাৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ ভিডিওটোৰ পৰা যদি উপকৃত হ'ম বুলি ভাবে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ